সোণাৰু কাঞ্চন কৃষ্ণচূড়া পঞ্চম বৰ্ষপূৰ্তি মহোৎসৱৰ তৃতীয় দিনা সাংস্কৃতিক সন্ধিয়াত মন্ত্ৰী যোগেন মোহন উপস্থিত হৈ বিহুগীত জুৰি সকলোকে আনন্দৰ দিয়ে খোৰাক। বিহুগীত জুৰি সকলোকে দিয়ে আনন্দৰ খোৰাক। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ দিচাংপানীত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ তৃতীয় দিনা দিনৰ ভাগত চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল তৰফৰ পৰা এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। যেতিয়া প্ৰকৃতিক সেৱা কৰা ব্যক্তি একেলগ হয় তেতিয়া এখন সেউজীয়া ধৰণী গঢ়ি তোলাত কেতিয়াও বিফল নহয়। সেই প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ লগতে প্ৰকৃতি অনুৰাগী জড়িত হৈ ধৰণী সেউজীয়া চিন্তাৰে হাতত হাত ধৰি সেউজীয়া যাত্ৰাত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পঞ্চম বৰ্ষপূৰ্তি মহোৎসৱটিৰ যোগেদি সেউজীয়া মনৰ সৃষ্টি কৰি এক যাত্ৰাৰ পথে আগবাঢ়িছে। যোৱা 18 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে অৰ্থাৎ তৃতীয় দিনালৈকে অনুষ্ঠিত হোৱা কুইজ, চিত্ৰাংকন, সৃষ্টিশীল নৃত্য, প্ৰকৃতিক লৈ আধুনিক গীতৰ প্ৰতিযোগিতা আদিকে কৰি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো সম্পন্ন কৰা হয়। তৃতীয় দিনা সাংস্কৃতিক সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী লোহিত গগৈ, মাধৱ ৰঞ্জন, বুলবুলি প্ৰিয়াৰ লগতে কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।